গুড আফটাৰনুন বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? মই আপোনালোকৰ মৰমৰ অঞ্জু হয়। বৰ্তমান মই ৰাজস্থানত থাকোঁ, অসমৰে হয়। ইয়াতে ৰাজস্থানত বিয়া হৈছোঁ। আজি মোৰ 10 বছৰ হ'ল ৰাজস্থানত বিয়া হোৱা। ভালেই লাগে আৰু মানে অসমৰ নিচিনাই মানুহবিলাক মানে সাজপাৰ মানে বেলেগ বেলেগ থাকে নহয়। অসমত ভাত খাই ইয়াতে মানে ৰুটি খাই লওঁ। ইয়াৰ কিতাপত আমি পঢ়ি চাওঁতে পাইছিলোঁ যে অসমত মানে চাউলৰ খেতি কৰা হয় আৰু ৰাজস্থানৰ প্ৰধান খাদ্য হৈছে ৰুটি। যি হওক, মোৰ এইটো নতুন ইউটিউব চেনেল হয়, আপোনালোকে ছাবস্ক্ৰাইব কৰিব, লগতে লাইক কৰিব, কমেণ্ট কৰিব। আমাৰ এইফালে বৰষুণ আহি আছে বৰ্তমান ৰাজস্থানৰ। আপোনালোকৰ ফালে বৰষুণ আহিছে নাই? একদম বাহিৰত মানে ৰাতিপুৱাৰ পৰাই বৰষুণ দি আছে। মই বৰ্তমান অসমত যোৱাই নাই। আজি 10 বছৰৰ অসমত যোৱাই নাই। ভাবিছোঁ আৰু এইবাৰ যাম বুলি ভাবিছোঁ। এইটো ফাৰ্ষ্ট পেজে নহয়, আৰু ভিডিঅ' আছে। যদি আমাৰ ভিডিঅ'বিলাক ভাল লাগে তেনেহ'লে এটা প্লিজ লাইক কৰি দিব। আমাৰ মানে কি হ'ল, ৰাজস্থানত মানে অসমৰ নিচিনা নহয়। এখন চুৰ্ণীখন মানে লৈয়ে থাকিব লাগে, এনেকৈ গৰমেই হওক বা ঠাণ্ডাই হওক, সেইখন চুৰ্ণী মানে মাথাত লৈয়ে থাকিব লাগে। মানে ডাঙৰ মানুহক আৰু শহুৰ দেউতাহঁতক মানে মুখ দেখুৱাব নালাগে। এখন চুৰ্ণীখন সেইকাৰণে মাথাত মানে চুলিও দেখুৱাব নালাগে। বহুত বিভিন্ন ধৰণৰ মানে নীতি নিয়ম আছে আৰু আপোনালোকক দেখুৱাই থাকিম নেক্সট ভিডিঅ'টোত। তেনেহ'লে আহিছোঁ, বাই বাই। আপোনালোকে লাইক কমেণ্ট কৰি থাকিব দেই।